নমস্কাৰ, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে দেশ-বিদেশৰ 10টা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আজিৰ দিনটোত। প্ৰথম খবৰটো হৈছে, অসমত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত 8খন জিলা জলমগ্ন হৈছে। বতৰ বিভাগে 20খন জিলাৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে নদীৰ পাৰৰ আৰু নিম্নাঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দ্বিতীয় খবৰটো হৈছে, ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলৰ বাবে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম তীব্ৰ গতিত আগবঢ়াইছে। প্ৰয়োজনীয় খাদ্য, বিশুদ্ধ পানী আৰু চিকিৎসা সামগ্ৰীৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। তৃতীয় খবৰটো হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত পৰ্তুগালে জাৰ্মানীক পৰাস্ত কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিছে। মেচখনত যথেষ্ট প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আছিল। চতুৰ্থ খবৰটো হৈছে, জনগণনাক লৈ বিভিন্ন মহলত আলোচনা অব্যাহত আছে। চৰকাৰী পক্ষই স্পষ্ট কৰিছে যে জনগণনা আৰু NRC একে বিষয় নহয়। পঞ্চম খবৰটো হৈছে, চিৰাং জিলাৰ এক প্ৰৱাসী শ্ৰমিকৰ অকাল মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। স্থানীয় লোকসকলে পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছে। পৰৱৰ্তী খবৰটো হৈছে, মণিপুৰ আৰক্ষীয়ে অভিযান চলাই প্ৰায় 37 কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। ঘটনাৰ তদন্ত অব্যাহত আছে। পৰৱৰ্তী খবৰটো হৈছে, দুপৰবিয়া অঞ্চলত দিনৰ ভাগতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাই স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অষ্টম খবৰটো হৈছে, মুখ্য সচিবে গছপুলি ৰোপণ আৰু সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ বাবে গুৰুত্ব আৰোপ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে, বতৰ বিভাগৰ মতে অহা 24 ঘণ্টাত অসমত বহু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে। সেয়েহে প্ৰয়োজনীয় নোহোৱাকৈ নদী বা পাহাৰীয়া বিপদসংকুল এলেকালৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। একেবাৰে শেষৰ খবৰটো হৈছে এক গুৰুত্বপূৰ্ণ খবৰ। সকলোকে চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আৰু ভুৱা খবৰ বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱা হৈছে।